নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ তোমালোকক এটা নতুন ভিডিঅ'লৈকে স্বাগতম জনাইছো আৰু আজি মই বৰ্ডৰ ওচৰত নাই আজি মই বেঞ্চত বহি আছো সৃজন শিক্ষালয় শ্ৰেণী কোঠাত আৰু এটা ইনফৰমেটিভ ভিডিঅ' তোমালোকে বহুতে সুধি আছে এই বহুত দিন আগতে মই মানে মাৰ্চ মাহ মানৰ শেষত মই এটা ভিডিঅ' বনাইছিলো কুৱেশ্যন বেংক কি কিনিব লাগে কি কিতাপ কিনিব লাগে এনেকুৱা ধৰণৰ ভিডিঅ' বনাইছিলো আৰু তাত মই দুখন কিতাপৰ কথা কৈছিলো তাৰ পিছত মোক বহুতে কমেন্ট কৰিলা যে স্যাৰ এইখন কিতাপ কিনিম নে সেইখন কিতাপ কিনিম কুৱেশ্যন বেংকৰ কথা বহুতে কনফিউজন হৈ আছে যে কোনখন কুৱেশ্যন বেংক কিনিম আৰু কোনখন কিনা উচিত এতিয়া আগলৈকে মই তোমালোকক এইখন কিতাপখন দেখাই লৈছো যে এইখন বুকৰ কথা কৈছো মই কুৱেশ্যন বেংক এইখন 2026 RGS বুকখনৰ কথা কৈছিলো ঠিক আছে এইখন বুকৰ এতিয়া চোৱা আমি যেতিয়া মেট্ৰিক দিছিলো তেতিয়া এইখন বুক পঢ়িয়ে দিছিলো যোৱা বছৰলৈকে যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষা দিছিল সকলোৱে এইখন কুৱেশ্যন বেংকে ফলো কৰিছিল তেতিয়ালৈকে কোনো আৰু তেনেকুৱা ইয়াতকে বেছি ভাল কুৱেশ্যন বেংক নাছিল ঠিক আছে তাৰ পিছত মোক তোমালোকে কমেন্ট কৰিলা যে স্যাৰ আমি সাৰথিখন কিনিছো সাৰথিখন ভাল হ'বনে আৰু সাৰথিখনৰ কথা আমাক মুকে কৈছিল তেনেকুৱাকে কৈছিলা তাৰ পিছত মই সাৰথি কুৱেশ্যন বেংকখনো কিনি আনিলো সাৰথি কুৱেশ্যন বেংকখন কিনি আনি মই ষ্টাডি কৰিলো এতিয়া চোৱা তোমালোকক কোনখন কুৱেশ্যন বেংক ভাল হ'ব তোমালোকৰ কাৰণে সেই কথাখিনি কম বিশেষকৈ মই ইংলিছৰ পাৰ্সপেক্টিভৰ ফালৰ পৰা কম কাৰণ মই এই যেটো ইংলিছটো শিকাও আৰু সোশ্যাল সায়েন্সটো শিকাও কিন্তু সোশ্যাল সায়েন্সটো মই ইমান বেছি ষ্টাডি কৰা নাই কুৱেশ্যন বেংক ঠিক আছে গতিকে চোৱা কুৱেশ্যন বেংক এইখন RGS এইখন বহুত বেছি আমি মেট্ৰিক দিয়া দিনৰ পৰা এতিয়ালৈকে এইখনে ষ্টুডেন্টছে ছাত্ৰ ছাত্ৰী ফলো কৰি আছে কিন্তু এইবাৰ যেহেতু এইখন সাৰথি বুলি শিক্ষা সাৰথি অসম এইখন এখন কুৱেশ্যন বেংক ওলাইছে আৰু লৰা ছোৱালী অথবা টিচাৰ্ছ বিলাকো এই কুৱেশ্যন বেংকখন খুব ভাল পাইছে আৰু ময়ো এইকেদিন ষ্টাডি কৰিলো তাৰ পিছত মই ষ্টুডেন্টছ বিলাকক বহুত ষ্টুডেন্টছক এইখন কুৱেশ্যন বেংকৰ কথা কৈছো আনকি মই সেই ভিডিঅ'টোতো কমেন্ট বক্সত এই কুৱেশ্যন বেংকৰ কথা এই কুৱেশ্যন বেংকখনৰ কথা লিখি দিছো গতিকে এই কুৱেশ্যন বেংকখনো কিন্তু ভাল যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে অলৰেডি কিনিছা এতিয়া মোক সুধি আছা যে স্যাৰ কোনখন বেছি ভাল এতিয়া চোৱা কোনখন বেছি ভাল হেটো ক'ব পৰাটো মুস্কিল এতিয়া চোৱা কুৱেশ্যন বেংকখন কোনখন বেছি ভাল হেটো জনাতকে হেটো তোমালোকে বিচৰাতকে আমি কেনেকে বেনিফিট উঠাব পাৰো কুৱেশ্যন বেংকখনৰ সেই কথাটোহে মই আজিৰ ভিডিঅ'টো ডিসকাস কৰিম চোৱা এই কুৱেশ্যন বেংকখনৰ মই যি পালো মানে ইংলিছ সেকশনটো ষ্টাডি কৰি ইয়াতে যোৱা বছৰৰ যিসমূহ টেষ্ট পেপাৰ আছে সেই টেষ্ট পেপাৰত থকা যিসমূহ কুৱেশ্যন মানে আছিল ইয়াত ধুনিয়াকে ধৰা কামৰূপত যদি আহিছে কামৰূপ গোলাঘাটত যদি আহিছে গোলাঘাট এনেকুৱাকে দিয়া আছে বাকি দুইখন কুৱেশ্যন বেংকতে HSLC ৰ কুৱেশ্যনখিনি দিয়া আছে বিগত বৰ্ষকেইটাৰ 2012 চন মানৰ পৰাই দিয়া আছে 90 গ্ৰামাৰখিনিতো 1996 মানৰ পৰাই দিয়া আছে গতিকে দুইখনতে সেই বস্তুখিনি পাবা কিন্তু এইখন কুৱেশ্যন বেংকত তোমাৰ যিসমূহ টেষ্টত আহিছিল যোৱা বছৰ টেষ্টত অহা কুৱেশ্যনসমূহ অকমান ডিফাৰেন্ট আছিল কাৰণ সেবাই নটিফিকেশন দি দিছিল যে MCQ আহিব MCQ ৰ ধৰণ 4টা হ'ব তাত আমাৰ কি থাকিব assertion reason based question থাকিব statement based question থাকিব কিছুমান simple MCQ থাকিব আৰু লগতে maths কৰা মানে আমি মিলুৱা ধৰণৰ তেনেকুৱা question দিব গতিকে এইখনতো নতুনকে সংলগ্ন কৰিছে আগৰ কুৱেশ্যন বেংক এইখনত সেইখিনি বস্তু এইখনত নাছিল কিন্তু এইবাৰ তেনেকুৱা সেই 4টা ধৰণৰ কুৱেশ্যন খিনি ইয়াতে সংলগ্ন কৰিছে গতিকে এই কুৱেশ্যন বেংকখনো যদি তোমালোকে কিনিছা সেই কুৱেশ্যন খিনি পাবা কিন্তু তোমালোকে যদি পুৰণাখন ফলো কৰি আছা মানে ধৰি লোৱা কাৰোবা কোনোবা আগতে মেট্ৰিক ক্যান্ডিডেটছৰ পুৰণাখন আনি কিনে যদি সেইখন চাইছা তেতিয়া হলে সেইখন নাপাবা এতিয়া যোনখন এইখন আপডেট কৰিছে 2026 ৰ কাৰণে আপডেট কৰিছে গতিকে সেইখিনি বস্তু পাবা লগতে এইখনততো পাবা এইখন নতুন কুৱেশ্যন বেংক ইয়াতে তেনেকুৱা কুৱেশ্যন খিনি আছে 2025 ৰ খিনি কুৱেশ্যন খিনি আছে এইখনতো আছে লগতে মোৰ এইখনৰ কুৱেশ্যন প্যাটাৰ্ন খিনি অলপমান বেছি ভাল লাগিল অকমান ধৰা CBSE ৰ কুৱেশ্যনও ইয়াতে দিছে তাৰ পিছত মই বাকি সায়েন্সৰ স্যাৰ আৰু মেথছৰ স্যাৰজনৰ লগত কথা পাতি গম পাইছো যে ইয়াতে অকমান CBSE ৰ ধৰণৰ কুৱেশ্যন দিছে যিসমূহ কুৱেশ্যন এতিয়া মানে probability বেছি আছে মানে আহা চান্সেস আছে মেট্ৰিকৰ সময়ত ঠিক আছে
লগতে মই আন এটা কথাত ভাল পালোঁ ইয়াতে যোনখিনি MCQ দিয়া আছে চ' ইয়াতে MCQ কি দিয়া আছে তোমাৰ লেটেষ্ট MCQ পেটাৰ্ণৰ গোটেই এজাৰছন ৰিজন টাইপ MCQ তাৰপিছত ষ্টেটমেণ্ট বেছ ট্ৰু এণ্ড ফলছৰ তাৰপিছত তোমাৰ মাল্টিপল চিলেকশ্যন MCQ মেটচিং MCQ তাৰপিছত তোমাৰ ছিকুৱেঞ্চিং টাইপ MCQ তাৰপিছত ষ্টিমিউলাছ বেছ MCQ এই গোটেইখিনি ইয়াতে দিয়া আছে লগতে ইয়াতে কিন্তু প্ৰতিটো চেপ্টাৰৰ ইংলিছৰ যদি তুমি চাব যোৱা প্ৰতিটো চেপ্টাৰৰ মানে ভাগকৈ দিয়াটো আছে এইখনতো আছে সেইটো বস্তু তাৰ লগতে ইয়াতে আনসাৰসমূহ দিয়া আছে এতিয়া বহুতে ভাবিব যে আনসাৰখিনি পাই গৈছোঁ বহুত ভাল কথা কিন্তু আনসাৰ দিয়া থকাটো কিছুমানৰ কাৰণে ভাল হ'ব কিছুমানৰ কাৰণে বেয়া হ'ব পাৰে চোৱা তোমালোকে যদি বহুতে ভাবা যে আনসাৰ দিয়া আছে আনসাৰকেইটা চাই প্ৰথমে চিন দি লওঁ তেনেকুৱা কৰিলে তোমালোকে কিন্তু ইয়াৰ পৰা বেনিফিট ৰিজাল্টটো নোপোৱা তোমালোকে কি কৰিব লাগিব প্ৰথমতে MCQ ধৰি লোৱা আজি নেলছন মেণ্ডেলা লেচনটো পঢ়িলা নহয় তাতে তোমালোকে ভালকৈ লেচনটো বুজিলা মইতো অলৰেডি ইউটিউবত ভিডিঅ' দিছোঁৱেই আৰু মই গোটেইকেইটা চেপ্টাৰত দিম গতিকে সেই লেচনখিনি ভালকৈ বুজি অথবা তোমালোকে টিউশ্যনতে হওক অথবা তোমালোকে স্কুলতে হওক সেইখিনি কথা যদি ভালকৈ বুজি কিনে তোমালোকে যদি ইয়াৰে MCQখিনি ট্ৰাই কৰা তাৰপিছত কি এটা অপশ্যন আছে তুমি মিলাই চাব পাৰিবা মানে তুমি টিচাৰৰ ওপৰত ডিপেণ্ড হ'ব নালাগে যে ছাৰ এইকেইটা মোৰ শুদ্ধ হৈছে নে চাই দিয়কচোন তুমি নিজে মিলাই চাবা আৰু তুমি যদি মিলাই চাওঁতে তাতে যদি ভুল পাইছা তেতিয়াহ'লে সেইটো শুদ্ধ কৰি লোৱা তাৰপিছত তুমি তৎসত্ত্বেও যদি বুজি পোৱা নাই কিবা কুৱেশ্যনটো বোলে এইটো মোৰ মতে B হ'ব লাগিছিল কিন্তু এইটো দেখোন ইয়াৰ মতে আনসাৰ দিয়া মতে C হে হৈছে তেতিয়া তুমি টিচাৰক সোধা গতিকে সেই অপশ্যনটো ইয়াতে আছে গতিকে তোমালোকে এইখন যিসকল ছাত্ৰ ছাত্ৰী কিনিছা অথবা কিনিম বুলি ভাবি আছা তোমালোকে সেইটো এটা বস্তু আছে মানে তোমালোকে MCQখিনি ভালকৈ কৰি লৈ উঠি তোমালোকে ভালকৈ তাতে মিলাই চাব পাৰিবা ঠিক আছে মিলাই চাই উঠি তোমালোকৰ যদি কিবা কনফিউজন আছে তোমালোকে টিচাৰ্ছক সোধা টিউশ্যন টিচাৰ্ছ অথবা স্কুল টিচাৰ্ছ অথবা তোমালোকে যদি তোমালোকে টিউশ্যন নাই অথবা স্কুলত সুধিব টান পোৱা তোমালোকে এই ভিডিঅ'ৰ কমেণ্টত হ'লেও মোক জনাবা মোৰ প্ৰতিটো লেচনত তেনেকুৱা ভিডিঅ'ৰ বোলে ছাৰ এইটো মোক হ'ব লাগিছিল তেনেকুৱা তোমালোকে কমেণ্ট কৰি দিলে মই সেইটো ৰিপ্লাই কৰিম ঠিক আছে তাৰপিছত ইয়াতে কিন্তু সেই বস্তুটো নাই এই MCQ এইখনত এই কুৱেশ্যন বেংকখনত সেনেকুৱা বস্তুটো নাই আৰু লগতে এই কুৱেশ্যন বেংকৰ পুৰণা কুৱেশ্যনখিনিও দিয়া আছে যোনখিনি কুৱেশ্যন এতিয়া মই ভাবোঁ অদৰকাৰী যেনে লেচনবিলাকৰ 4-5 নম্বৰৰ কুৱেশ্যন নাহে আজিৰ যুগত এতিয়া গতিকে সেইখিনি কুৱেশ্যন ইয়াতে নালাগে সেইখিনি কুৱেশ্যন কিন্তু ইয়াত দিয়া নাই এইখিনি পুৰা নতুন হিচাপত দিয়া আছে গতিকে ইয়াৰ পৰা এইখনো যদি তোমালোকে লৈছা সেইখিনি কুৱেশ্যনত মাথা নামাৰিবা বাকি তোমালোকে 2 মাৰ্কছৰ কুৱেশ্যন কেইটা আৰু MCQ কেইটা তোমালোকে খুব ভালকৈ কৰা আৰু তোমালোকে সেই প্ৰচেছটোই গ্ৰহণ কৰিবা লেচনটো আগতে ভালকৈ বুজি ল'বা বুজি লৈ উঠি ইয়াৰে MCQখিনি তোমালোকে ভালকৈ কৰিবলৈকে ট্ৰাই কৰিবা তাৰপিছত তোমালোকে সেইখিনি যদি কিবা কনফিউজন আছে বেছিভাগতো পাৰিবাই কনফিউজন ওলাব হয়তো 4-5টা সেইখিনি টিচাৰ্ছৰ লগত ডিছকাছ কৰা গতিকে সেনেকুৱাকৈ যদি তোমালোকে পঢ়া খুব ধুনীয়া এটা ৰিজাল্ট কৰিবা মই ইংলিছৰ কথাখিনি কৈছোঁ বাকী ছাবজেক্টৰো সেই একে মোটামুটি বা ছ'চিয়েল ছায়েন্সখিনিৰো মই ভিডিঅ'খিনি দি আছোঁ তোমালোকে যদি লেচনকেইটা ভালকৈ পঢ়ি কিনে তোমালোকে যদি MCQখিনি কৰা আৰু সেইখিনি যদি টিচাৰ্ছবিলাকৰ সৈতে ডিছকাছ কৰা তোমালোকৰ সেইটো এটা বহুত ফলপ্ৰসূ হ'ব ঠিক আছে তাৰপিছত ইয়াৰ কিছুমান মানে তোমাৰ CBSEত অহা কুৱেশ্যনৰ 2-এটা দিছে ইম্পৰ্টেণ্ট গোটেইখিনি দিয়া নাই সেইখিনি পচিবলো নহয় আৰু গতিকে এইখনত ভালেখিনি কিন্তু কুৱেশ্যন আছে সেইখিনি কিছুমান বাৰু ৰিপিট হৈছে তেওঁলোকে মানে ইচ্ছা কৰি দিব পাৰে বাকী কি কাৰণত ৰিপিট হৈছে মই নাজানো যদি তেওঁলোকে হয়তো নেক্সট বাৰ অকণমান আকৌ হেৰি কৰিব মানে কিছুমান কুৱেশ্যন 2-3 বাৰ দিয়া আছে সেইটো মই পাইছোঁ মানে MCQখিনিত নাই বাৰু ইমান মানে এই অকণমান 2 মাৰ্কছৰ কুৱেশ্যনখিনি আৰু গ্ৰামাৰখিনিতো ইয়াতে তোমাৰ এই মানে আনচাৰখিনি সব নহয় দেই যোনখিনি HSLCত আহিছিল তেনেকুৱা নহয় কিছুমান গ্ৰামাৰ ইয়াতে কৰি দিয়াও আছে মানে তলত আণ্ডাৰলাইন কৰা আছে গতিকে সেইটো এটা ভাল হ'ব ঠিক আছে গতিকে তোমালোকে যিসকলে এই দুইখন কুৱেশ্যন বেংক কিনিছা দুইখনেই ভাল হয় তোমালোকে খালি কৰা ধৰণটো জানিব লাগিব কেনেকুৱাকৈ কৰিবা ঠিক আছে গতিকে আনসাৰখিনি মিলাই চাবৰ কাৰণে মই সেইকাৰণে কৈছোঁ যে বৰ্তমান সময়ত যিসকল ষ্টুডেণ্টছে তেওঁ কুৱেশ্যন বেংক কিনা নাই তোমালোকে এইখন কিনা আৰু কিন্তু যিসকলে
ভাবি আছা যে আমি কুৱেশ্যন বেংক নিকিনাকৈ হ'ব কিবা কৰিব তেওঁলোকে কিন্তু ভাল ৰিজাল্ট কৰাটো অকণমান মুস্কিল হ'ব তোমালোকে কুৱেশ্যন বেংক ফ'ল' কৰিবই লাগিব আমিও সেই আগৰ পৰা কুৱেশ্যন বেংক যিসকল ভাল ছাত্ৰ ছাত্ৰী মই এতিয়ালৈকে 7 বছৰ যিসকল ছাত্ৰ ছাত্ৰী শিকালোঁ তেওঁলোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিছে কুৱেশ্যন বেংক কিন্তু ফ'ল' কৰিছে তোমালোকক কুৱেশ্যন বেংক ফ'ল' কৰিব লাগিব 500 টকা এইখনত 500 লয় তোমালোকে হয়তো অলপমান হোলচেল মাৰ্কেটত কিনিলে তেতিয়া কমতো পাব পাৰা 500 টকাটো একো ডাঙৰ কথা নহয় কিন্তু তোমালোকে কুৱেশ্যন বেংকখন কিনা যদি মাৰ্কেটত এইখন নোপোৱা এইখন হ'লেও কিনা আৰু যিসকলে পোৱা আৰু কিনা নাই তোমালোকে এইখন কিনা এইখন বেছি ভাল মানে মই অকণমান কুৱেশ্যনখিনিৰ ফালৰ পৰা কৈছোঁ এইখিনি অকণমান মানে যিহেতু CBSEৰ কুৱেশ্যনখিনিও আছে মই বাকী ছায়েন্সৰ ছাৰৰ লগতো ডিছকাছ কৰিছিলোঁ তেওঁ কৈছে যে ইয়াতে অকণমান ভাল হেৰিখিনি আছে তাৰপিছত মেথছৰখিনিৰো সেনেকুৱা গতিকে এইখন সাৰথিখন তোমালোকে কিনিব পাৰা লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে আৰু বোলে নাই অকণমান আকৌ CBSEৰ কি ধৰণৰ কুৱেশ্যন আহে অকণমান চাম তেতিয়া তোমালোকে আন এখন কুৱেশ্যন বেংক এইখন মই ফ'ল' কৰি আহিছোঁ বহু বছৰৰ পৰা আৰু এইবাৰো মই এখন চাইছোঁ CBSE এইখন আৰু CBSE ছাত্ৰ ছাত্ৰীসকলে যদি কোনোবা আছে তোমালোকৰ ফ্ৰেণ্ড অথবা তেওঁলোককো ক'ব পাৰা যে এইখন CBSE কুৱেশ্যন বেংক এইখন অছৱালৰ হয় গোটেইখন অছৱালৰ পুৰা ডিমাণ্ড আছে মাৰ্কেটত গতিকে এই কুৱেশ্যন বেংকখন ভাল কিন্তু ইয়াতে কি হয় তোমাৰ কেইখনমানতো পেপাৰ আছে CBSEৰ পেপাৰ আছে লগতে যোনবিলাক লেছন আছে সেই লেছনবিলাকৰ পৰা কি কি কুৱেশ্যন আহিব খুব শ্বৰ্টত মানে দিয়া আছে এইখন ভাল ঠিক আছে ইয়াতে ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন দিয়া আছে গতিকে তোমালোকে এইখন এনে কিনিব দৰকাৰ নাই হা তোমালোকৰ যদি টিউশ্যন আছে তোমালোকৰ যদি স্কুলত ভালকৈ কুৱেশ্যন আনচাৰ্ছ দিয়ে তেতিয়াহ'লে তোমালোকে জাষ্ট অকল এই কুৱেশ্যন বেংকখন কিনা বাকী আকৌ বৰ্তমান সময়ত দৰকাৰ নাই আকৌ যেতিয়া টেষ্ট পৰীক্ষা শেষ হ'ব তেতিয়া টেষ্ট পেপাৰখন কৰিব লাগিব ঠিক আছে মই কৈ দিম কোনখন কি টেষ্ট পেপাৰ কেনেকুৱাকৈ কৰিব লাগে সেইখিনি কৈ দিম বাকী তোমালোকে যদি বোলে মোৰ নাই এইখিনি হৈ গৈছে আৰু মই অকণমান মানে বা কুৱেশ্যন আনচাৰ্ছখিনি নিদিয়ে তেতিয়া যদি ধৰা কিছুমানে আকৌ মোক কয় যে কুৱেশ্যন আনচাৰ্ছ আমাক নিদিয়ে কুৱেশ্যন আনচাৰ্ছ তোমালোকে স্কুলত এইটো বহুত স্কুলত দিয়ে প্ৰাইভেট স্কুলবিলাকততো দিয়ে আৰু তোমালোকক যদি নিদিয়ে তোমালোকে যদি ইংলিছ ভালকৈ বুজি পোৱা তেতিয়াহ'লে তোমালোকে এইখন কিনিব পাৰা অল ইন ওৱান এইখন মই বহুত ভাল পাইছোঁ এইখনো ইয়াতো কুৱেশ্যন আনচাৰ্ছখিনি খুব ধুনীয়া হয় মানে খুব ভালকৈ মই ফ'ল' কৰোঁ এইখন অল ইন ওৱান তাৰপিছত মই কেইবাখনো ফ'ল' কৰোঁ এইখনৰ কথা কৈছিলোঁ গল্ডেন এইখন ঠিক আছে এইখনো ভাল হয় এইখন কাৰ কাৰণে ভাল হয় তুমি ধৰা ইংলিছটো ভালকৈ মানে ইয়াতে এক্সপ্লেইনটো কৰা আছে ছামাৰিজবিলাক দিয়া আছে প্ৰতিটো লেছনৰ কিন্তু তুমি ধৰা ইমান ভালকৈ বুজি নোপোৱা অথবা মানে ৱৰ্ড মিনিংবিলাকৰ তুমি ৱৰ্ড মিনিংটো যদি ইংলিছত লেখা থাকে তেতিয়া বুজি নোপোৱা তেতিয়া তোমালোকে এইখন কিনিব পাৰা এইখনত কি আছে হিন্দীতো মানে ৱৰ্ড এটা আছে ধৰা হিন্দীতো তাৰ মিনিংটো লেখা আছে আৰু প্ৰতিটো লাইনৰ এক্সপ্লেনেশ্যনখিনি হিন্দীতো কৰা আছে যদি হিন্দীত তোমালোকে ভাল এইখন ফ'ল' কৰিব পাৰা আদাৰৱাইজ এইখনৰ কুৱেশ্যন আনচাৰখিনিতকৈ কিন্তু এইখনৰ কুৱেশ্যন আনচাৰখিনি বহুত ভাল মানে কুৱেশ্যন আনচাৰ যদি লিখিব লগা আছে কিন্তু CBSE বেছ যিহেতু বৰ্তমান সময়ত CBSEৰ ধৰণে পঢ়িব লাগিব এইখন ফ'ল' কৰিব পাৰা আৰু ইয়াতো কুৱেশ্যন আনচাৰ আছে ইয়াৰো কুৱেশ্যন আনচাৰখিনি বেয়া নহয় গতিকে তোমালোকে যদি ইংলিছ ভালকৈ বুজি নোপোৱা তেতিয়া এইখনত হয়তো অকণমান টান পাব পাৰা কিন্তু অলপমান ইংলিছত ভাল চোকা ভাল ষ্টুডেণ্টছখিনি এইখন ফ'ল' কৰিবা এইখনতকৈ এইখন বেছি ভাল ঠিক আছে বাকী আৰু লগতে যদি এইখনত কিন্তু বহুত বস্তু আছে মানে ইয়াতে মানে এইখন মানে CBSEৰ কাৰণে সাংঘাতিক হয় এইখন চালে আৰু এই ভাল ৰিজাল্ট কৰিবই গতিকে যদি বোলে নাই মই ইমান সময় নাই তেতিয়া তোমালোকে অছৱেল কিনিব পাৰা আৰু ইয়াতে গ্ৰামাৰখিনিৰো বহুত শ্বৰ্টত মানে বস্তুখিনি দিয়া থাকে মোৰ সেইটো কথা ভাল লাগে মানে শ্বৰ্টত ৰিভিজন কৰিবলৈকে বহুত ভাল আৰু বাকী মই বেলেগ ছাবজেক্টছবিলাকৰো মানে শুনিছোঁ ষ্টুডেণ্টছবিলাকে কয় আৰু যে এইখন মানে ৰিভাইজ কৰিবৰ কাৰণে খুব ভাল গতিকে CBSEৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিন্তু এই দুখন বুক বহুত ফ্ৰুইটফুল হয় মানে এই দুখন বুক অল ইন ওৱান আৰু লগতে এইখন অছৱালৰ গোটেইকেইখন মই টিচাৰ্ছৰ পৰাও ৰেকমেণ্ড পাইছোঁ যে অছৱালৰ মানে ছায়েন্সে হওক তাৰপিছত মেথছে হওক বা বাকী ছাবজেক্টছবিলাকৰো অছৱাল কুৱেশ্যন বেংক বহুত ভাল হয় CBSE ষ্টুডেণ্টছৰ কাৰণে বাকী ছেবাৰ কাৰণে ক'লোৱে ছেবা মানে হ'ল আমাৰ এতিয়া বৰ্তমান AWSCB
ACB ছাত্ৰ ছাত্ৰীৰ কাৰণে সাৰথি বেষ্ট তাৰপিছত লগতে নহ'লে এইখন নাপালে এইখন কিনিব পাৰা RGS আৰু তো এইখনৰ কথা ক'লো গোল্ডেন আৰু লগতে তোমালোকে বেলেগ সাবজেক্টছৰ যদি মানে ভাবি আছা তেনেকুৱা নোটছ পোৱা নাই যিসকল ইংলিছ মিডিয়ামৰ তেওঁলোকে অল ইন ওৱানখন পাবা সায়েন্সৰো পাবা সোশ্যাল সায়েন্সৰো মানে এভৰি সব সাবজেক্টছৰ পায় গতিকে সেইখন ফলো কৰিব পাৰা কিন্তু সোশ্যাল সায়েন্সৰ কিনি লাভ নাই হা সোশ্যাল সায়েন্সৰ CBSE সিলেবাসটো পুৰা বেলেগ ঠিক আছে তোমালোকে জানা অলৰেডি গতিকে সোশ্যাল সায়েন্সৰ এখন অল ইন ওৱানখন কিনি লাভ নাই সায়েন্সৰ অথবা মেথছৰো মেবি তোমালোকে মেথছৰ টিচাৰ্ছখিনিৰ পৰা অকণমান ৰেকমেণ্ড ল'বাচোন গতিকে এইখন ভাল হয় আৰু বাকি সায়েন্সৰ কাৰণে তোমাৰ টুগেদাৰ উইথ বুলি এখন আছে সেইখনো ভাল হয় চকা ষ্টুডেণ্টছখিনি এইখিনি পঢ়ে এইখিনি বুক পঢ়ে আমাৰ ACBৰ ষ্টুডেণ্ট হ'লেও মানে চেবাৰ ষ্টুডেণ্ট হ'লেও তেওঁলোকে পঢ়ে টুগেদাৰ উইথ এখন ফ'ল' কৰে অথবা অল ইন ওৱানখন মই আগৰ বছৰ বা তাৰে আগৰ বছৰৰ ষ্টুডেণ্টছখিনিক পাইছোঁ তেওঁলোকে ফ'ল' কৰে মুঠতে ভাল ৰিজাল্ট কৰিবলৈ কিন্তু কিতাপ পঢ়িব লাগিব আৰু জ্ঞান কেতিয়াও অথলে নাযায় হয়নে যিমানে পঢ়িবা সিমানে শিকিবা আৰু সিমানে তোমাৰ এক্সপিৰিয়েঞ্চ হ'ব গতিকে মই কৈছোঁ যে এই দুখন বুক তোমালোকে ভালকৈ পঢ়া এতিয়া যদি তোমালোকে একো বুক কিনা নাই কেৱল টেক্সট বুক কেইখন কিনিছা তোমালোকে কুৱেশ্যন বেংক কিন্তু মাষ্ট বি কিনিবাই আৰু ধৰি লোৱা তোমালোকে এটা কাম কৰিব পাৰা যে তোমালোকে ধৰি লোৱা এইখন কুৱেশ্যন বেংক কিনিলা তোমাৰ ধৰা বন্ধুজনৰ এইখন কুৱেশ্যন বেংক আছে ইয়াৰো তোমালোকে অকণমান চেক কৰিবা যে কুৱেশ্যন কেইটা কি দিয়া আছে চাওঁ ৰ এবাৰ মই পাৰোঁ নে নাই ঠিক আছে যদি তোমাৰ বোলে এইখন কিনিছা তেতিয়া এইখনৰ কুৱেশ্যনখিনিও কাৰোবাৰ পৰা বোলে চাওঁ ৰ এবাৰ অকণমান জিজ্ঞাসু মানে হ'ব লাগিব গম পাইছা কিউৰিয়াছ হ'ব লাগিব তেতিয়া ভাল ৰিজাল্ট কৰাটো একো ডাঙৰ কথা নহয় গতিকে দুইখন বুকৰ পৰা চাবা একে আছে মেক্সিমাম কুৱেশ্যন লেচনটো ভালকৈ বুজি পোৱাৰ পিছত তোমালোকৰ সকলো বস্তুবিলাক ইজিয়ে হয় টেক্সট বুকখন ভালকৈ পঢ়িব লাগিব মেইন কথা ভাল ৰিজাল্ট কৰিবলৈকে টেক্সট বুকখন থৰলি পঢ়িব লাগিব প্ৰতিটো লাইন বৰ্তমান সময়ত কিন্তু বুজি পাব লাগিব কাৰণ এজাৰচন ৰিজন বেছ কুৱেশ্যন আহিব ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিব গতিকে তোমালোকে প্ৰতিটো লেচন মই কেৱল ইংলিছ বুলিও কোৱা নহয় বাকী ছাবজেক্টছবিলাকৰ ছায়েন্স তাৰপিছত ছ'চিয়েল ছায়েন্স বাকী হিন্দী চিন্দি যি ইমান প্ৰতিটো ভালকৈ লেচন ভালকৈ পূৰা নলেজটো পাব লাগিব প্ৰতিটো লেচনৰ লাইনছবিলাক ভালকৈ বুজিব পাব লাগিব ইংলিছৰতো প্ৰত্যেকটো লাইন তোমালোকে পূৰা হজম কৰিব পাৰিব লাগিব মানে প্ৰতিটো লাইন বুজি পাব লাগিব সেইকাৰণে মই সেনেকুৱাকৈ ইউটিউবৰ ভিডিঅ' কেইটা শিকাইছোঁ তেনেকুৱা ভিডিঅ' বহুত কম পাবা ইউটিউবত প্ৰতিটো লাইন ভালকৈ বুজাই দিয়াকৈ গতিকে ভিডিঅ' কেইটা চোৱা তোমালোকে পিছত গম পাবা তুমি হাফেলি যোৱাৰ পিছতে গম পাবা যে আমাৰ মৃন্ময় ছাৰৰ ভিডিঅ' কেইটাৰ পৰা কিমান লাভ হৈছিল গতিকে সেইখিনি বস্তু ফ'ল' কৰা তাৰপিছত কুৱেশ্যন বেংকখনৰ অকণমান কুৱেশ্যনখিনি চোৱা আমি কেৱল লেচন কেইটা পঢ়ি থাকিলেও নহ'ব কুৱেশ্যন কেনেকুৱা আহে সেইটোও জানিব লাগিব হয়নে নাই গতিকে তাৰ কাৰণে কি তোমালোকে কুৱেশ্যন বেংক এতিয়াৰ পৰা চোৱা তাৰপিছত তোমালোকে টেষ্ট পৰীক্ষাৰ পিছত যদি 4-5খন টেষ্ট পেপাৰ ভালকৈ কৰা তোমালোকৰ আৰু ৰিজাল্ট বেয়া হোৱাৰ কথাই নাই এটা ভাল মাৰ্কছ পাবা মুঠতে 90 ভাবা আৰু গম পাইছা তোমাৰ বৰ্তমান সময়ত কিন্তু 90 ভাল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে 90 পোৱাটো বৰ বেছি টান হৈ থকা নাই যদি ভালকৈ পঢ়া আৰু বৰ্তমান সময়ত ৰেগুলাৰ পঢ়িব লাগিব কমন কুৱেশ্যন নিবিচাৰিবা তোমালোকক কমন কুৱেশ্যন মই ইউটিউবৰ ভিডিঅ'টো পাইছা কেইটামান কমন দিয়ক কমন পঢ়ি কি কৰিবা 30 মাৰ্কছৰ কাৰণে তুমি আশা কৰি আছা নেকি ইমান দিন পঢ়ি কিনে হয়নে অকণমান ডাঙৰকৈ হ'বা না 9ৰ এক্সামিনেশ্যন বেয়া হৈছে একো ডাঙৰ কথা নহয় গম পাইছা 10ৰ বছৰটো ভালকৈ অকণমান 4 ঘণ্টা সদায় টাইম দি যোৱা ভালকৈ অকণমান ভাবা যে মই এটা আচলতে কি হ'ব লাগিব ড্ৰিমটো অকণমান ডাঙৰ হ'ব লাগিব যে মই 90 পাম বুলি বহুতে নাভাবেই বহুতে ভাবি থৈ দিয়া যে 40-50 পালে হ'ব অকণমান ডাঙৰকৈ ভাবা কথাবিলাক এতিয়া 90 ভাবিলেহে তুমি তাৰ ওচৰে পাছৰে পাবা হয়নে নাই কথা আছে যে তুমি যদি চন্দ্ৰলৈকে যদি হাত মেৰা তুমি তৰা হ'লেও পাবানে নাই গম পাইছা গতিকে চন্দ্ৰলৈকে হাত মেলা গতিকে অকণমান সেইকাৰণে কৈছোঁ যে আৰু যিমান পাৰোঁ যিমান মোৰ অভিজ্ঞতা আছে যোৱা কেইবছৰৰ অভিজ্ঞতা সাঙুৰি কিনে বহুত বেছি অভিজ্ঞতা নাই 7 বছৰমান শিকালোঁ সেইখিনি ফালৰ পৰা মই এইবাৰ ইউটিউবত ছাত্ৰ ছাত্ৰীসকল যাতে মই অকণমান বেছি ছাত্ৰ ছাত্ৰী মানে শিকাব পাৰোঁ অতদিনটো ইংলিছ গ্ৰামাৰটো শিকাই আছিলোঁ এইবাৰ HSLC ছাত্ৰ ছাত্ৰীখিনিক অকণমান সহায় কৰিম বুলি ভাবিছোঁ তোমালোকে ভিডিঅ'কেইটা খালি চাবা ভালকৈ
তাৰপিছত নিজে মই ভিডিঅ'ত একদমেই টাইম ৱেষ্ট নকৰোঁ, যিখিনি কওঁ একদম মূল গুৰুত্বপূৰ্ণ কথা কওঁ, প্ৰতিটো কথা গুৰুত্বপূৰ্ণ, সেই বস্তুখিনি চাবা। আৰু যিকোনো ভিডিঅ' চাই কিনে টাইমো বৰবাদ নকৰিবা, গম পাইছা? ভাল লাগাটো চাবা, মোৰো যে চাব লাগিব তেনেকুৱা কথা নাই। মোৰ যদি বেয়া পোৱা মোৰো নাচাবা, গম পাইছা? মোৰ পৰা যদি বুজি নোপোৱা মোৰো নাচাবা। কিন্তু চবৰে ভিডিঅ' চাই কিনে টাইম ৱেষ্ট নকৰিবা। বহুত এনেকুৱা চেনেল আছে, লাইভ আহিব, ক'বাৰ কিবা এনি টাইম বকি থাকিব, তাৰে তোমাৰ সেই 1 ঘণ্টাৰ লাইভত তাৰে 20 মিনিটমানহে উপযোগী কথা কয়। গতিকে বহুত ছাত্ৰ ছাত্ৰীয়ে পস্তাইছেও, বহুতে এনেকুৱা অনলাইন কোৰ্চ কিনি কিনে তাৰপিছত ইউটিউবত ভিডিঅ' চাই কিনে টাইমটোহে বৰবাদ যায়, আবুল তাবুল কথা বেছিকৈ বকে। গতিকে ভালদৰে যদি ৰিজাল্ট এটা কৰিবৰ মন আছে, ফ'কাছড হোৱা, গম পাইছা? যে আমি এইখিনি চিলেবাছটো মই ডিছকাছ কৰিছোঁ আগতে, সেই ভিডিঅ'টো যদি চোৱা নাই চাই ল'বা। আৰু বাকী এইখিনি বস্তু এতিয়া মই যোনখিনি কৈছোঁ, এতিয়া তোমালোকে কুৱেশ্যন বেংক পঢ়া সময়, তাৰপিছত মই ষ্টেপ বাই ষ্টেপ কৈ যাম, গম পাইছা? ইংলিছ আৰু ছ'চিয়েল ছায়েন্সটো পূৰা গুৰুত্ব দিবলৈকে, পূৰা একদম মানে গাইডেঞ্চ তোমালোকক দিবলৈকে ট্ৰাই কৰিম HSLC 2026ৰ কাৰণে। গতিকে ভিডিঅ'টোত বৰ বিশেষ নাই, এইখিনিয়ে আছিল। তোমালোকক এই কনফিউজনখিনি দূৰ কৰি দিলোঁ। গতিকে পুনৰ এটা ভিডিঅ'ত লগ পাম, ইংলিছৰ ভিডিঅ' এইবাৰ লৈ আনিম। ঠিক আছে, ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।